হয় বান পৰিস্থিতিৰ কিছু হাম কাটিছে যদিও কৃষকৰ সপোন তছনছ হৈ গৈছে কৃষকৰ দুখ দুৰ্গতি এতিয়া সীমা নোহোৱা অৱস্থা হৈছে মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ চিৰসেউজী সমবায়ত কেমেৰা সহযোগী নিকুঞ্জয় এফালৰ পৰা দেখুৱাই গৈ থাকিব এয়া হৈছে চিৰসেউজী সমবায়ৰ কৃষকসকল আৰু কৃষকসকলে এনেদৰে পথাৰত নামিছে আৰু তেওঁলোকৰ যি ফচল এই ফচলসমূহ পানীত প্ৰায় পচি গৈছে আৰু এইদৰে তেওঁলোকে নামি আহিছে আৰু তেওঁলোকৰ যি পৰিৱেশ সঁচাকৈ দুখ লগা তেওঁলোকে নিজৰ বছৰটোৰ কাৰণে তেওঁলোকে খাদ্য যোগাৰ কৰিছিলে বা তেওঁলোকে কৃষি পথাৰত তেওঁলোকে ব্যস্ত হৈ পৰিছিল কিন্তু বানপানী যি প্ৰবাল হতে তেওঁলোকৰ সকলো যি ফচলসমূহ এতিয়া নিহেখ কৰি পেলালে মই পুনতে দেখুৱাই লৈছোঁ এই ধৰণে মাকৈসমূহ তেওঁলোকৰ যি কুঁহিয়াৰ আছে মাকৈ আছে মৰাপাত আছে সকলো এতিয়া তছনছ হৈ গৈছে এই ধৰণে তেওঁলোকে আজি পথাৰত নামিছে আৰু পথাৰত কি ধৰণে তেওঁলোকৰ ফচলসমূহ আছিল সকলো চাবলৈ ব্যস্ত হৈ পৰিছে মই পুনতে কৃষক দুগৰাকীমান আছে মই তেখেতৰ ওচৰলৈ গৈছোঁ হয় আপোনালোকৰ এই ঠাইখনৰ কি নাম হয় মঙলদৈৰ ওচৰতে আমাৰ গাঁৱতে চিৰসেউজী কৃষি পামখন 1986 চনতে জন্ম হৈছিলে প্ৰায় আজি আমি 40টা বছৰ ওচৰ কাল মানে কৃষি কাৰ্যতে জড়িত হৈ আছোঁ এই যোৱাবেলি আমাৰ কিছুদিন আগত আজি প্ৰায় 15-12 দিনৰ আগত এই বানপানী এটা যিটো বানপানী হ'ল মানে আহাৰ মহাৰ যিটো হেৰিত মানে আমি যিখিনি খেতি কৰিছিলোঁ যোৱা বাৰিষাৰ মাকৈ মৰাপাত কুঁহিয়াৰ আমাৰ গোটেই শেষ হৈ গৈছে গতিকে আমি এটাই মানে অনুৰোধ মানে আমাৰ যিখিনি খেতি আমি হেৰি হৈছে অনিষ্ট হৈছে আমিতো কেতিয়াও জোৰাব নোৱাৰোঁ যিখিনি ঘৰৰ খানত মানে আমাৰ এই খাৱা লোৱাৰ ক্ষেত্ৰতে হওক বা কাপোৰ কানিৰ ক্ষেত্ৰতে আমি বহুতখিনি বিপদত পৰিছোঁ গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ কৃষিমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় গতিকে আমাক কৃষি হেৰিখিনি অকণমান সুবিধা দিলে নিশ্চয় পৰিয়ালখিনি চলাত বা হেৰিখিনি সকলোৰে মানে সহযোগ হ'ব এনেই ইয়াতে মোটামুটি ধৰ এক মাথা পানী হৈ গৈছে আৰু আপোনালোকে দেখাই পাইছে মাকৈখিনি গতিকে আমি যিখিনি চৰকাৰৰ পৰা পাবলগীয়া যেনে PM কিষাণৰ পইচাখিনিও আমি সম্পূৰ্ণভাৱে আমাৰ কৃষকখিনিয়ে নাপালে গতিকে আটাইতকৈ দৰং জিলাত মানে মৰামাৰী গাঁওখনে দ মানে তাত পানী প্ৰতি বছৰে বছৰে হয় গতিকে আমি এটাই অনুৰোধ যেনে যিখিনি মানে আমাৰ ওচৰৰ মানুহ বেংগলীয়ে হওক বা বঙালীয়ে হওক বিভিন্ন মানুহে আছে আমি লগতে আমাৰ চিৰসেউজী গাঁওখনো আছে গতিকে মই এটাই অনুৰোধ গতিকে সকলোৱে যাতে সেই চৰকাৰখনে এটা সুবিধা দিলে নিশ্চয় কৃষকখিনি আকৌ পুনৰ জীৱিত হ'বৰ কাৰণে এই ভাল এটা গতিত খেতি কৰিবৰ কাৰণে আগন্তুক সেইটোৱে মোৰ অনুৰোধ এই ধৰা সমবায় ভিত্তিত এই অঞ্চলত 1986 চনৰ পৰাই এই স্থানত এই বসবাস কৰি আহিছে বিভিন্ন লোকে মই পুনতে আন এগৰাকী ব্যক্তি আছে তেখেতৰ ওচৰলৈ আহিছোঁ আপোনালোকে এই স্থানতে বসবাস কৰি আছে কিন্তু আপোনালোকৰ যি ক্ষতিপূৰণ চৰকাৰে কেনেধৰণে দিছে বা আহিছে নে খবৰ ল'বৰ কাৰণে হয় মানে আমাৰ মৰামাৰী চিৰসেউজী গাঁওখনত প্ৰায় 500-700 বিঘা মাটি ধৰক মাকৈ মৰাপাত আছিলে তাৰপিছতে মৰাপাত আছেই কুঁহিয়াৰ আছেই এনেকুৱা ধৰণৰ গোটেইখিনি ফচল আমাৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে গৰু ছাগলী ঘৰ বাৰীৰ ভিতৰ কৰি এইবিলাকো অনিষ্ট হৈছে আমাৰ চৰকাৰৰ ফালৰ পৰা ৰিলিফ বুলি পেলাই পাইছোঁ বাৰু ৰিলিফটো নাপাওঁ বুলি ক'লে আমাৰ ভুল হ'ব যথেষ্টখিনি পাইছোঁ টিউবেল এখন কৰি পাইছোঁ বাৰু কিন্তু আমি যিমানখিনি তাৰমানে পাব লাগে মানে ফচলখিনি আমাৰ ওপৰত আমি গোটেইখিনি মোবাইলৰ ৰিচাৰ্জৰ পৰা চিলিণ্ডাৰৰ পৰা ভিতৰ কৰি এটা খোৱা লোৱা মানে ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা গোটেইখিনি বস্তু আমি খেতিখিনিৰ ওপৰত চলা যায় গতিকে আমাৰ যিমানখিনি ফচল আমাৰ নষ্ট হৈ গ'ল এই ফচলখিনি আমাৰ 2-3 বছৰত আমি পূৰণ কৰিব নোৱাৰিম তাৰমানে গতিকে আমি কওঁ যে মুখ্যমন্ত্ৰীক আমাৰ প্ৰধানমন্ত্ৰীক আমি প্ৰাৰ্থনা জনাওঁ তেওঁলোকে আমাৰ অকণমান বিবেচনা কৰি চাওক আপোনালোকৰ যিহেতু ক্ষতিপূৰণটো লাগে নহ'লে ক্ষতিপূৰণটো আমাক মানে পাৰিলে লাগে তাৰমানে নহ'লে আমাৰ মানে বিশেষকৈ ল'ৰা ছোৱালীখিনি পঢ়া শুনা কৰা বা বেমাৰ আজাৰ আজি ভিতৰ কৰি মানে বিভিন্ন সমস্যাত আমি পৰিব লগা হ'ব এই ধৰণে ব্যক্তিসকল আছে আৰু দুগৰাকীমান ব্যক্তি আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ এই সাধাৰণতে এই অঞ্চলত যিকেইজন মানুহ বসবাস কৰিছে বা যিসকল মানুহ বসবাস কৰি আছে সকলোৱে হয়তো কৃষি কৰ্মৰ লগতে জড়িত হৈ আছে আপোনালোকৰ বছৰটো কেনেধৰণে খাব আপোনালোক নিশ্চয় আমি মানে এই বছৰটো অহা বছৰটো আমাৰ চলাটো বিৰাট কঠিন হ'ব যিহেতুকে আমাৰ যিখিনি খেতিপথাৰ আছিল মাকৈ বা মৰাপাত আটাইখিনি ধৰক পানীয়ে মাৰি নিয়াৰ সক্ষমে আৰু এতিয়া মাকৈটো গেলিয়ে গৈছে সেয়ে চৰকাৰৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা জনাম যে আমাক এই ক্ষতিপূৰণৰ কিছু সহায় কৰিলে আমি ভাল পাম আৰু প্ৰতি বিঘাত কেনেধৰণৰ উৎপাদন হ'লহেঁতেন প্ৰতি বিঘাত মানে মাকৈ মোটামুটি 10 কুইণ্টেলমান কৈ হ'লৈ আৰু মৰাপাত 10-12 মোনমান কৈ হ'লৈ আৰু কুঁহিয়াৰ কেনেধৰণে হয় কুঁহিয়াৰটো আপোনাৰ 50 আমি চুৰা বনাম 50 টিং হয় আৰু প্ৰতি বিঘাত আৰু আপোনালোকৰ মই দেখিছোঁ যে সেই চাইডতে বেঙেনা ফুল জিকা এইবিলাকো গৈছে সেইবিলাক আটাইগিলা পানীত গৈছে আৰু হয় এই ধৰণে আপোনাক ক্ষতিপূৰণ বিচাৰে চৰকাৰৰ নিশ্চয়কৈ এই ধৰণে স্থানীয় কৃষকসকলৰ অভিযোগ যে এই স্থানত যদি তেওঁলোক আহে
আহি যে ক্ষতিপূৰণৰ ব্যৱস্থা কৰে তেতিয়াহ'লে কৃষকসকল পুনৰুজ্জীৱিত হ'ব বা তেওঁলোকে চলিব পাৰিব। কিন্তু এটা কথা ক'ব লাগিব, এই অঞ্চলৰ মোৱামাৰী অঞ্চলৰ যি চিৰসেউজী সমবায় সমিতিখনৰ যি আটাইসমূহ মানুহে কৃষি কৰ্মৰ লগত জড়িত আৰু কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে জীৱন পোহপালন দি আছে। আৰু এই ধৰণে যদি প্ৰতি বছৰে বানপানী আহি তেওঁলোকৰ সপোন তছনছ কৰে তেনেহ'লে এই ধৰণৰ কৃষকসকল কেনেকৈ জীৱন নিৰ্বাহ কৰিব, জীৱন প্ৰৱৰ্তন কৰিব, সেই লৈ চিন্তিত হৈছে এই অঞ্চলৰ ৰাইজসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।